যেহেতু আমি যোৱা ভিডিঅ'ত 12 নম্বৰলৈ সমাধান কৰিছোঁ, আজি আমি সমাধান কৰিম 13 নম্বৰ। 13 নম্বৰ যোনটো প্ৰশ্ন দিছে সেইটো কি দি আছে চোৱা, তলৰ সংখ্যাকেইটাৰ যোগ আৰু পূৰণৰ ক্ষেত্ৰত সহযোগ বিধি মানি চলেনে কৰি চোৱা। 13 নম্বৰটো লিখি লোৱা, নম্বৰ 13 সলিউশ্যনটো লিখি লোৱা। সহযোগ বিধি মানে কেনেকৈ লিখিম আমি চোৱা, সহযোগ বিধি কেনেকৈ লিখিম চোৱা, এনেকৈ ব্ৰেকেট দি লোৱা, যিহেতু মাইনাছ আছে -2/3, যিহেতু কি কৈছে আমাৰ যোগৰ ক্ষেত্ৰত হয়, সেইকাৰণে ইয়াত যোগ দিয়া, ইয়াত 8/3 ব্ৰেকেটটো ক্ল'জ কৰি দিয়া, আকৌ যোগ দিয়া, আকৌ কিমান হ'ব 5/4। এইটো হ'ল কি বিধি, এইটো আমাৰ যোগৰ সহযোগ বিধি, এইটো কি সহযোগ বিধি, এইটো আমি চাই লিখিলোঁ সহযোগ বিধি, যোগৰ সহযোগ বিধি। চোৱা এইটো যদি আমি কৰোঁ, চোৱা কেনেকৈ যদি সলিউশ্যন কৰোঁ, কিমান 3 আৰু 8ৰ যদি আমি কি কৰোঁ লসাগু উলিয়াও, কিমান হ'ব 3 8 গুণ কিমান হ'ব 24, মানে 3 8 গুণ 3 8 24ত কেইবাৰ যাব 8 বাৰ, 8 পূৰণ ইয়াত ওপৰত কিমান আছে -2টো পূৰণ হৈ থাকিব, মাজত প্লাছ আছে প্লাছটো দিয়া, এইটো 8 24ত কিমান যাব 3 বাৰ, 3 আৰু ওপৰত পূৰণ, এই 3টো কি আছে পূৰণ হৈ আছে হয়নে। তাৰপিছত মাজত যোগ দিয়া, তুমি ইয়াত কিমান আছে 5/4, এইটো লিখি দিয়া। তাৰপিছত চোৱা কিমান আছে, তলত কিমান আছে 24 কি কৰিলোঁ আমি 24টো কি কৰিলোঁ লিখিলোঁ। তাৰপিছত চোৱা এইটো লগত এইটো গুণ কৰি 8 দুগুণ কিমান 16, যিহেতু ইয়াত মাইনাছ কিমান আছে মাইনাছ দিলোঁ, তাৰপিছত ইয়াত প্লাছৰ প্লাছ, তাৰপিছত 3 3 গুণ কিমান 9, তাৰপিছত ইয়াত কিমান আছে 5/4। তাৰপিছত চোৱা এতিয়া 24টো লিখি লোৱা, 24টো লিখে 16ৰ পৰা যদি 9টো যায়, 16ৰ পৰা 9 গ'লে কিমান -7, হয় প্লাছৰ কি কৰা প্লাছ দিয়া 5 আৰু 4 লিখে। এতিয়া চোৱা 24 আৰু 5 যদি আমি যদি লসাগু ল'বলৈ যাওঁ, ডাইৰেক্ট কি কৰে 24ৰ পৰা 5টো পূৰণ কৰি দিয়ে, 5 × 20 0 7 আছে 2, 5 দুগুণ 10 আৰু 2 কিমান 12, হয়নে কিমান পালোঁ 120 পালোঁ। এই 24টো 120ত কেইবাৰ যাব 5 বাৰ যাব, 5 বাৰ হয়নে, 5 পূৰণ ওপৰত কিমান আছে 7টো কি আছে পূৰণ হৈছে, যোগ দিয়া, আৰু 5 120ত কেইবাৰ যাব 24 বাৰ যাব, 24 আৰু ওপৰত কিমান 4টো কি আছে ইয়াৰ লগত পূৰণ হৈ আছে। এতিয়া 120ৰ কি কৰে 120টো লিখি লোৱা, 5 7 গুণ কিমান মাইনাছৰ মাইনাছ, প্লাছৰ মাইনাছ হ'ব, আৰু 5 7 গুণ কিমান 35 লিখে, যোগ 24 4 বাৰ, 24 4 বাৰ কিমান হ'বগৈ চোৱা 96 হ'বগৈ। তোমালোকে কৰিলে 24 4 বাৰ 4 4 গুণ 16 7 আছে 1, 4 দুগুণ 8 আৰু 1 কিমান 9, অৰ্থাৎ কিমান পালোঁ 96। এতিয়া কি কৰা 96ৰ পৰা 35টো বিয়োগ কৰা, 120ৰ 120টো লিখি লোৱা, আৰু এইটো 6ৰ পৰা 5টো গ'লে 1, 9ৰ পৰা 3 গ'লে কিমান 6, আৰু কি আছে ইয়াত যিহেতু কি ইয়াত ডাঙৰটো প্লাছ আছে সেইকাৰণে প্লাছত হ'ব, কিমান হ'ব 120 ভাগৰ কিমান 61 পালোঁ আমি এনচাৰটো হয়নে। তাৰপিছত চোৱা যিহেতু কি কৈছে আমাক সহযোগ বিধি, এতিয়া সহযোগ বিধি কৰিবলৈ হ'লে আকৌ এইটো লিখি লোৱা, যোনটো প্ৰশ্ন দি আছে এইটো আকৌ তেনেকৈ লিখি লোৱা, কিমান আছে চোৱা আকৌ -2/3 প্লাছ, এতিয়া চোৱা এতিয়া কি কৰিব লাগে এইটো বাদ দি দিব, প্ৰথমে কি কৈছে আমি এই দুটা লিখি একেলগে কৰি পেলাই এইটো বাদ দিছোঁ, এতিয়া কি কৰিব লাগে এইটো আৰু এইটো একেলগ কৰি পেলাই এই আগৰ ঘৰটো বাদ দিব লাগে, এই আগৰ সংখ্যাটো কি কৰিলে বাদ দিলোঁ, এইটো হ'ল কি বিধি সহযোগ বিধি। চোৱা এতিয়া কি কৰিম, এতিয়া ব্ৰেকেটত কি কৰি ল'ব 8/3 যোগ 5/4টো কৰি ল'ব লাগিব আমি 5/4, এইটো হ'ল যোগৰ সহযোগ বিধি। এতিয়া যিমান আছে ইমান লিখিলে -2 3 প্লাছ, এতিয়া 8 আৰু 5 কি কৰা লসাগু লোৱা, চোৱা 8 আৰু যদি 5 যদি লসাগু লোৱা কিমান হ'বগৈ চোৱা, 2 দি 8টোক যাব 2 কেইবাৰ যাব 4 বাৰ, 2 5ত কেইবাৰ যাব নাযায়, সেইকাৰণে 5ৰ তলৰ নামে আহিল, আকৌ 2 দি দিয়া 2 4 কেইবাৰ যাব 2 বাৰ, 2 5ত নাযায় 5ৰ তলৰ নামে আহিল হয়নে, আৰু যিহেতু নাযায় চোৱা এই গোটেইকেইটা পূৰণ কৰা, 5 5 গুণ 10 10 দুগুণ 20 20 দুগুণ কিমান 40। এতিয়া 8 40ত কেইবাৰ যাব 8 40ত 5 বাৰ যাব হয়নে, 8টো 40ত কেইবাৰ যাব, 8 5 গুণ কিমান 40, তাৰমানে 8টো 40ত কেইবাৰ হ'ল 5 বাৰ, মানে 5 লিখিলোঁ, আৰু ওপৰত এইটো 3টো পূৰণ হৈ আছে, মাজত যোগ আছে যোগ লিখিলোঁ, এইটো 5 40ত কেইবাৰ যাব 5 40ত কেইবাৰ যাব 8 বাৰ, 8 পূৰণ ওপৰত কিমান আছে 4টো পূৰণ হৈ আছে, এইটো লিখি দিয়া। তাৰপিছত চোৱা যিমান আছে ইমান লিখিলে 3/-2, মাজত যোগ আছে যোগ দিয়া, এতিয়া তলত 40 লিখা, 3 5 গুণ কিমান 15, মাজত যোগ আছে যোগ দিয়া, 4 8 গুণ কিমান 4 8 গুণ 32 লিখিলোঁ। এতিয়া চোৱা কিমান আছে 3/-2 প্লাছৰ প্লাছ দিয়া, মাজত 40 আছে 40 লিখে, তলত যিহেতু 40 আছে 40 লিখিলোঁ। এতিয়া এই দুটা যোগ কৰা 5 5 2 7 আৰু 3 1 কিমান 3 1 কিমান 4, অৰ্থাৎ 47 পালোঁ হয়নে। এতিয়া কি কৰা আকৌ 3 আৰু 40ৰ কি কৰা লসাগু লোৱা, 3 আৰু 40ৰ লসাগু ল'লে কিমান হ'বগৈ ডাইৰেক্ট পূৰণ কৰি দিয়া, 40 আৰু 3 3 0 0 3 4 গুণ কিমান 12, অৰ্থাৎ 120। 3 120ত কেইবাৰ যাব 3 120ত কেইবাৰ যাব 3 120ত যাব 40 পূৰণ ওপৰত কিমান আছে -2, এইটো পূৰণ হৈ আছে, মাজত যোগৰ যোগ দিয়া, 40 120ত কেইবাৰ যাব 40 যাব 3 বাৰ হয়নে 3 বাৰ, আৰু পূৰণ কিমান আছে 47। এতিয়া চোৱা এইটো ইমানলৈকে বুজিলোঁ আমি। তাৰপিছত চোৱা কিমান আছে চোৱা, এতিয়া কি কৰিম আমি চোৱা, এইটো 40 দুগুণ কিমান 80 হ'ব হয়নে, অৰ্থাৎ ইয়াত মাইনাছ যিহেতু আছে ইয়াত কিমান -80 হ'ব হয়নে, অৰ্থাৎ কিমান হ'ব -80, আৰু তলত কিমান আছে 120টো লিখি ল'লোঁ, ইয়াত প্লাছ আছে প্লাছটো লিখি ল'লোঁ। তাৰপিছত চোৱা
47 তিনিবাৰ পূৰণ কৰিলে কিমান হ'ব 47টো তিনিবাৰ পূৰণ কৰোঁ আমি 47 তিনিবাৰ পূৰণ কৰা 3 7 গুণ 21 1 7 আছে 2 3 4 গুণ 12 আৰু 2 12 কিমান 14 এটা কিমান পালোঁ 141 তাৰপিছত চোৱা এতিয়া 120টো লিখি লোৱা এইটোৰ পৰা এইটো বিয়োগ কৰা 141ৰ পৰা কিমান 80টো বিয়োগ কৰি দিয়া 1ৰ 1 4 পৰা 8 ইয়াৰ পৰা থাকিলে 14 পৰা 8 গ'লে কিমান 6 অৰ্থাৎ কিমান পালোঁ 61 120 ভাগৰ 61 পালোঁ আৰু ইয়াত কিমান পালোঁ 120 ভাগৰ 61 তাৰমানে কি হৈছে দুটা কি হৈছেগৈ বিধিটো কি হৈছে মানি চলিছে হয়নে তাৰপিছত প্ৰশ্নটো কি কৈছিলে আমাৰ কৈছে তলৰ সংখ্যাকেইটা যোগ আৰু পূৰণৰ ক্ষেত্ৰত সহযোগ বিধি মানি চলেনে যোগটো একে পালোঁ এনচাৰটো তাৰমানে মানি চলে এতিয়া পূৰণটো চোৱা পূৰণৰ ক্ষেত্ৰত সহযোগ বিধি এতিয়া চোৱা পূৰণৰ ক্ষেত্ৰত সহযোগ বিধি পূৰণৰ ক্ষেত্ৰত এতিয়া যোনকেইটা আমি সংখ্যা লৈছোঁ সেইকেইটা আকৌ লোৱা চোৱা পূৰণৰ ক্ষেত্ৰত এতিয়া আমি কি কৰিম পূৰণ কিমান -3/2 তাৰপিছত লৈছোঁ 8/3 ইয়াত কিমান আছে চোৱা 8/3 আৰু কিমান আছে চোৱা আৰু 5/4 আৰু 5/4 এতিয়া চোৱা কি কৰিম আমি চোৱা এতিয়া পূৰণৰ ক্ষেত্ৰত কৰিব লাগে নহয় এতিয়া এইকেইটা একলগ প্ৰথমে এইকেইটা একলগ কৰা এই দুটা পূৰণ কৰিব লাগিব হয়নে পূৰণ যিহেতু কৈছে 8/8 কিমান 3 আৰু এতিয়া কি কৰিব লাগে আমি এক্সট্ৰা কৰি ৰাখিব লাগিব যেহেতু আমাৰ কি কৈছে পূৰণৰ ক্ষেত্ৰত সহযোগ বিধি কৰিছে এই বেগাটো চোৱা এতিয়া কাটিব পাৰি এই 3 লগত 3টো কাটি দিয়া 2 দি 8 কটা কিমান 4 এতিয়া কিমান পালোঁ ওপৰত কিমান আছে যেহেতু একো নাই তাৰমানে 1 এটা আছে -1 হ'ব এইটো মাইনাছ আৰু যি একো নাই মানে 1 এটা আছে তল কিমান আছে 4 লিখিলোঁ আৰু ইয়াত চোৱা পূৰণ দিলোঁ আৰু ইয়াত কিমান আছে 5 আৰু ইয়াত কিমান আছে 4 এতিয়া চোৱা যেহেতু ইয়াত পূৰণ আছে কাটিব পাৰি এইটো ওপৰ এইটো তলটোৰ লগত ওপৰটো কাটি দিয়া 4 লগত 4 কাটি দিয়া ইয়াত কিমান আছে -1 কিমান আছে 5 এতিয়া চোৱা আকৌ যেহেতু আমি কি কৰিব লাগিব সহযোগ বিধি কৰিব লাগিব তেতিয়া চোৱা এতিয়া কি কৰিব লাগে আমি এইটো এতিয়া এই -2/3টো এইটো চাই ৰাখি এই দুটা বেগাটো নানা -2/3টো ইয়াত ৰাখি পেলাই এতিয়া বেগাটোত কিমান আনিম 3/8 পূৰণ 5/4 এতিয়া চোৱা এতিয়া এইটো কাটাকাটি কৰিব পাৰি 4 8ত কেইবাৰ যায় 4 8ত যাব দুবাৰ হয়নে অৰ্থাৎ আমি কিমান পালোঁ -2/3 পূৰণ ইয়াত একো নাই মানে কি আছে পূৰণ হৈছে পূৰণ তাৰপিছত 5 দুগুণ কিমান 10 আৰু ওপৰত কিমান আছে 3টো কৰিলোঁ চ' এতিয়া 3 লগত 3টো কাটি দিয়া 3 লগত 3 কাটি দিলোঁ আৰু 2 দি 10 কাটিলে কেইবাৰ 5 বাৰ অৰ্থাৎ কিমান তলত আছে কিমান 5 আৰু ওপৰত একো নাই মানে কিমান আছে 1 এটা আছে আৰু মাইনাছটো মাইনাছ অৰ্থাৎ ইয়াত কি হৈছে ইয়াত কিমান পালোঁ 5 ভাগৰ -1 আৰু ইয়াত কিমান পালোঁ 5/-1 অৰ্থাৎ ইয়াত প্ৰশ্ন কি কৈছে চোৱা তলৰ সংখ্যাকেইটা যোগ আৰু পূৰণৰ ক্ষেত্ৰত সহযোগ বিধি মানি চলেনে কৰি চোৱা এতিয়া আমি লিখিব পাৰি সংখ্যাকেইটা যোগ আৰু পূৰণৰ ক্ষেত্ৰত সহযোগ বিধি মানি চলে যেহেতু কি পাইছিলোঁ আমি ইয়াৰো এনচাৰো 1 তাৰপিছত এইটো যোগ যেতিয়া কৰিছোঁ তেতিয়া চোৱা 120 ভাগৰ কিমান 61 ইয়াত কিমান ওলাইছেগৈ 120 ভাগৰ 61 ওলাইছে মানে তাৰমানে কি হ'ব যোগ আৰু পূৰণৰ ক্ষেত্ৰত সহযোগ বিধি কি কৰে মানি চলে তাৰপিছত চোৱা তাৰপিছত কিমান আছে নাম্বাৰ 14টো চোৱা কি কৈছে এটা উদাহৰণৰ দ্বাৰা দেখুওৱা যে পৰিমেয় সংখ্যা হৰণৰ ক্ষেত্ৰত আবদ্ধ নহয় এতিয়া নাম্বাৰ 14টো চোৱা নাম্বাৰ 14ৰ সলিউশ্যন কি কৈছে এটা উদাহৰণ দেখুৱালে যেনে আমি লিখিলোঁ ধৰিলোঁ আমি কিমান 3 আৰু 5 দুটা পৰিমেয় কি সংখ্যা এতিয়া আমি কি কৰিব লাগে ইয়াত কি কৈছে আমাৰ প্ৰশ্নটো কি কৈছে চোৱা হৰণ কৰিব লাগে হয়নে অৰ্থাৎ আমি কি কৰিব লাগে ইয়াত চোৱা হৰণ কৰিব লাগে এতিয়া হৰণ কৰিব লাগে চোৱা এইটো 3 দি আমি কি কৰিব লাগে চোৱা আমি 5টো কি কৰিম 5টো দি হৰণ কৰিম এতিয়া চোৱা ইয়াত 3টো কি হ'ব ওপৰ যাব 5টো কি হ'ব তললৈ আহিব এই 5/3টো কি এটা কি হ'ব পৰিমেয় সংখ্যা যেহেতু তলত 0 নাই তলত 0 নাথাকিলে কি হ'ব এইটো পৰিমেয় সংখ্যা এতিয়া এটা কি পৰিমেয় সংখ্যা আকৌ এইটো উল্টা কৰা এতিয়া 5/5 / 3 এতিয়া চোৱা এতিয়া 5টো ওপৰলৈ গ'ল আৰু এইটো এটা কি পৰিমেয় সংখ্যা হয়নে এইটো এটা কি যেহেতু তলত 0 নাই 3/5টো এটা কি এটা পৰিমেয় সংখ্যা হয়নে তাৰপিছত চোৱা এতিয়া শূন্যটোক দি পেলাই যদি আমি দিওঁ শূন্যক যদি 3 দি যদি দিওঁ শূন্যক যদি আমি 3 দি যদি দিওঁ কি হ'ব শূন্যক 3 দি দিলে কি পাম এনচাৰটো কি পাম 0 পাম 0 এটা কি 0 এটা
পৰিমেয় সংখ্যা মানে জিৰ'টো কি হ'ব পৰিমেয় সংখ্যা যিহেতু তলত কি আছে ইয়াত একো মানে জিৰ' এটা আছে চ' আকৌ এতিয়া চোৱা এতিয়া কি কৰা এইটো 0 3টো দিলে এতিয়া 3টো কি কৰা 0 দি দিয়া এতিয়া কিমান পাব এইটো অৰ্থহীন বুলি হ'ব অৰ্থহীন এইটো কোনো অৰ্থ নহয় অৰ্থহীন এইটো কোনো একো মিনিঙে নাই ইয়াৰ এটা 0 দি পেলাই আমি কিন্তু কি কেতিয়াও হৰণ দিবই নোৱাৰি ইয়াৰ মানে অৰ্থহীন একদম বেকাৰ মানে তাৰমানে ইয়াত গতিকে আমি দেখিলোঁ যে গতিকে দেখা গ'ল যে হৰণৰ ক্ষেত্ৰত পৰিমেয় সংখ্যাবোৰ আবদ্ধ নহয় কি নহয় আবদ্ধ নহয়